নমস্কাৰ মই মোৰ সকলো জ্যোতি অনুৰাগীক মোৰ ফালৰ পৰা সম্ভাষণ জনাইছোঁ। মই আপোনালোকৰ লগত আগৰ ভিডিঅ' এটাত কৈছিলোঁ যোগৰ কথা, ক্ষেত্ৰ বিনিময় যোগ বা ৰাজযোগ। ক্ষেত্ৰ বিনিময় যোগ বা যিটো কোৱা হয় মই কৈছোঁ, সেই যোগটো হ'ল ৰাজযোগৰ প্ৰথম। সেইটো প্ৰাবল্য বেছি হয়, গতিকে মই আপোনালোকক কৈ থৈ দিলোঁ, যদি কাৰোবাৰ কুণ্ডলীত সেনেকৈ ক্ষেত্ৰ বিনিময় হৈ আছে, অৰ্থাৎ কেন্দ্ৰপতি কোণপতিৰ মাজত যদি স্থান পৰিৱৰ্তন কৰিছে, গ্ৰহই স্থান পৰিৱৰ্তন কৰিছে, তেনেহ'লে সেইটো আপোনালোকে নিশ্চয় গম পালে তাৰ ফলটো কিমান শুভ হয়। আজি মই আন এটা যোগৰ কথা ক'ম, এটা নহয় দুটা যোগৰ কথা ক'ম, কিন্তু দুটা প্ৰায় একেই দেখাত পাব আপোনালোকে। সেই দুটা যোগ সাধাৰণতে আমাৰ কুণ্ডলীত প্ৰায় দেখা পোৱা যায়। আচলতে সেই দুটা যোগ দেখা পোৱা যায়। তাৰ এটা হ'ল সিংহাসন যোগ বুলি কোৱা হয়, সিংহাসন যোগ, আৰু এটা কোৱা হয় আপোনাৰ ক্ষেত্ৰ সিংহাসন যোগ। চাব কিন্তু যোগ দুটা, এটাৰ নাম আছে সিংহাসন যোগ আৰু এটাৰ কোৱা হৈছে ক্ষেত্ৰ সিংহাসন যোগ। গতিকে কাৰোবাৰ কুণ্ডলীত থাকিব পাৰে, আপোনালোকে যদি থাকে তেনেহ'লে আপোনালোক নিশ্চয় ভাগ্যৱান। এই দুটা যোগৰ যদি থাকে তেনেহ'লে কুণ্ডলীখনত মোটামুটি আপোনালোকে এটা সময়ত হ'লেও পাবই ইয়াৰ সুফল। তাৰ লগত আৰু যদি কোনোবা যদি দুই এটা শুভ যোগ থাকে আৰু ভাল। বিভিন্ন যোগ থাকে কুণ্ডলীত। আমি সাধাৰণতে অলপ কেইটামান যোগৰ বিষয়ে কওঁ, কিন্তু যদি চাব যে বহু আছে আপোনাৰ, বহুত যোগ। ইমান যোগ মানে আপোনাৰ মনত ৰখাটো সহজ কথা নহয়। আৰু কিছুমানে আৰু মোক প্ৰশ্ন কৰে, সেইবিলাক আপোনালোকৰ কিছুমান যোগ আহে, সেইটো নক্ষত্ৰজনিত যোগ বুলি কোৱা হয়, আমাৰ জন্মভাৱে অহা যোগ। এইটো হ'ল গ্ৰহ, বিশেষকৈ গ্ৰহৰ ওপৰত, গ্ৰহৰ অৱস্থানৰ ওপৰত ভিত্তি কৰি, গ্ৰহৰ কনজাংচন, সংযোগত, দৃষ্টি, এইবিলাকৰ ওপৰত ভিত্তি কৰি এইবিলাক যোগ সৃষ্টি কৰা হৈছে। আমি যিবিলাক আলোচনা কৰি আছোঁ, বা মই যিখিনি আলোচনা কৰি আছোঁ, মুখ্যতঃ আমি যিখিনি জ্যোতিষীসকলে আলোচনা কৰে প্ৰায় এইবিলাক যোগে আলোচনা কৰে, বিশেষকৈ গ্ৰহৰ ওপৰত ভিত্তি কৰা যোগে আলোচনা কৰে। তাত গ্ৰহৰ আপোনাৰ ধৰক কম্বিনেশ্যন হওক বা দৃষ্টি হওক, এনেকুৱা তাৰ ওপৰত ভিত্তি কৰে। যিটো আপোনালোকক মই ক'ম সেইটো হ'ল সিংহাসন যোগ। সিংহাসন মানেতো গমেই পালে, নামেই সিংহাসন, গতিকে কিমান শুভ হ'ব লাগিব। আমি কম জেগা যে ৰাজ সিংহাসনত বহিব পাৰিলে, ঠিক এনেকুৱা কথা। গতিকে সিংহাসন নাম দিছে সিংহাসন যোগ। আন এটা আছে ক্ষেত্ৰ সিংহাসন যোগ, অলপ ইফালে সিফালে। ফলটো সিংহাসন যোগত যিমান প্ৰাবল্য হৈ থাকিব, ঠিক সেইদৰে ক্ষেত্ৰ সিংহাসনত সিমান প্ৰাবল্য নহ'ব, কিন্তু কিছু হ'লেও পাব আপোনালোকে। মই যেতিয়া আগতে কৈছোঁ যে ৰাজযোগত ঠিক সেনেকুৱা হয়। যেতিয়া আপোনাৰ ধৰক মই কৈছোঁ কেন্দ্ৰপতি কোণপতিৰ মাজত যদি ক্ষেত্ৰ স্থান পৰিৱৰ্তন হয়, অথবা নৱমপতি দশমত, দশমপতি নৱমত থাকে, যদি সেই যিটো ৰাজযোগৰ চাৰিটাৰ প্ৰথম যোগ, সেই এটা যোগ ৰাজযোগ, সেইটো প্ৰাবল্য বেছি। কিন্তু আনফালে আছে, মই কৈছোঁ যে গ্ৰহৰ দুটাৰ মাজত দৃষ্টি বিনিময় হয়, তেতিয়া আকৌ বেলেগ হয় যোগ এটা। কেতিয়াবা এটাক দেখিছে এটাই দেখা নাই, তেতিয়াও এটা যোগ হ'ব, ৰাজযোগ হয়। আনফালে কেতিয়াবা হয় কি দুটা গ্ৰহ একেলগে আছে, কেন্দ্ৰপতি কোণপতি একেলগে, সেই এটা যোগ। ঠিক আজি সেইটো মই ক'ব যোৱা নাই, আপোনালোকক মই ক'ম সিংহাসন যোগ। গতিকে সিংহাসন যোগ কেতিয়া সৃষ্টি হয় বা আপোনাৰ কুণ্ডলীত আছে নেকি, আপুনি নিজেই কিছু চাব পাৰিব, গম পাব। কথা হ'ল কোনো জাতক বা জাতিকাৰ কুণ্ডলীখনত আপোনাৰ চাৰিটা স্থানত, মুখ্যতঃ চাৰিটা স্থান মানে চাৰিটা ৰাশি, আপোনাৰ ৰাহু আৰু কেতুক বাদ দিব লাগিব, বাকী 7টা গ্ৰহ যদি এই চাৰিটা ঘৰত যদি সন্নিৱিষ্ট হৈ আছে, খেলত ৰাখিব এই চাৰিটা ৰাশিত বা ঘৰত, মই ঘৰ বুলিয়ে কৈছোঁ, ৰাশিত সন্নিৱিষ্ট মানে তাত আছে যদি,
আপোনাৰ চাৰিওটাতে থাকিব লাগিব, তেতিয়াই সেই সিংহাসন যোগ হ'ব। সেইকেইটা আপোনাৰ হ'ল কি, ইফালে বৃষ, ইফালে আপোনাৰ এটা ছাইডত আপোনাৰ কন্যা, আনফালে মীন, আনফালে বৃশ্চিক। তাৰমানে আপোনাৰ যদি আনফালে চাবা যায়, এইটো পৰস্পৰে আপোনাৰ ক্ৰছ হৈ আছে। তাৰমানে ইফালৰ বৃক্ষত থকা গ্ৰহই আপোনাৰ বৃশ্চিকত থকা গ্ৰহবিলাকক দেখিব, আনফালে মীনত থকা গ্ৰহই আপোনাৰ কন্যাত থকা গ্ৰহক দেখিব, বা কন্যাত থকা গ্ৰহই মীনত থকা গ্ৰহক দেখিব। কিন্তু এই 7টা গ্ৰহ এই 4টা স্থানত যদি থাকে কোনো জাতকৰ, ৰাহু কেতুটো ইফালে ইফাল, ৰাহু কেতু ইফালে ইফাল হ'ল মানে অৰ্থাৎ ইয়াত ৰাহু কেতুক ধৰা নাই। এই 7টা মুখ্য গ্ৰহই যদি এই 4টা ঘৰতে যদি আপোনাৰ কুণ্ডলীত আছে, তেনেহ'লে সেই যোগটোক কোৱা হয় ক্ষেত্ৰ নহয়, কাৰেকশ্যন, তাক কোৱা হয় সিংহাসন যোগ। আৰু এই সিংহাসন যোগত যিসকল জাতক জাতিকাৰ জন্ম লাভ কৰিছে বা কৰে বা কৰিছে, সেই জাতকসকল ৰাজতুল্য ক্ষমতাৱান হয়, নামে সিংহাসন যোগ। যান বাহনৰ অধিকাৰী হ'ব, ভাল যান বাহন থাকিব, শত্ৰু জয় হয়, কোনো শত্ৰুতা কৰি পাৰ নাপায় সেইসকল লোকৰ লগত, অতি গুণৱান হয় আপোনালোকক কৈছোঁ, আৰু তাৰ লগত উত্তম পত্নী বা পতি লাভ হয়। জাতিকা যদি থাকে পতি ভাল পাব, উত্তম পতি, বা যদি জাতকত থাকে উত্তম পত্নী লাভ হয়। তাৰমানে এই যোগটোৰ মুখ্য ফল এইটোৱে। অৰ্থাৎ সিংহাসন যোগত কৈ দিছোঁ, সিংহাসন যোগ আপোনাৰ আমাৰ ৰাশি চক্ৰত থকা 9টা গ্ৰহৰ ভিতৰত ৰাহু কেতুক বাদ দি বাকী 7টা আপোনাৰ গ্ৰহ এই 4টা ঘৰত যদি বিদ্যমান হৈ থাকে, ধৰক কোনোবা এটা 2টা থাকিল, কোনোবা এটা থাকিল, ইফালে কোনোবা এটা আপোনাৰ সেই থাকিল, ইফালে থাকিল, মুঠতে 7টা তাৰ মাজতে থাকি যাব লাগিব। তেতিয়া আপোনালোকে এইবিলাক ফল পাব, ৰাজতুল্য ক্ষমতাৱান হয়। গতিকে আমাৰ কুণ্ডলীত থকা ৰাজযোগতুল্য, এই ৰাজযোগতুল্য এই এটা যোগ একে সিংহাসন যোগ। তাৰ মাজেদি আৰু এটা যোগ আছে, সেইটো হ'ল আপোনাৰ ক্ষেত্ৰ সিংহাসন যোগ। ইয়াৰ আকৌ এটা হৈছে ক্ষেত্ৰ সিংহাসন যোগ। ইয়াত কোৱা আছে, যদি জন্মপত্ৰিকা বা যি জাতকৰ জন্মচক্ৰত বৃহস্পতি আৰু শনি দুয়োটাকে দেখা পায় বা দৃষ্টি দিয়ে, তেতিয়াহ'লে ক্ষেত্ৰ সিংহাসন যোগ হয়। চাব এইটো আপোনাৰ ক্ষেত্ৰ সিংহাসন যোগ হয় যে জন্মৰাশি যদি বৃহস্পতি আৰু শনি দুয়োটাই গ্ৰহ যদি দুয়োকে দেখে, তেনেহ'লে ক্ষেত্ৰ সিংহাসন যোগ হয়, অতি উত্তম যোগ। তাৰো কিন্তু কথা এষাৰ আপোনালোকক কৈছিলোঁ, শুভফল বেছি শুভফল পাব, একদম পাব কেতিয়া, ধৰক মই কৈ দিছোঁ, ধৰক বৃহস্পতি আপোনাৰ মেষত আছে আৰু তুলাত শনি আছে, সপ্তম দৃষ্টি পৰস্পৰে দৃষ্টি দি আছে। বৃহস্পতি শুভগ্ৰহ, শনি কিন্তু শুভগ্ৰহ হ'লেও কিন্তু তুলা ৰাশি তুংগী। চাব, আনফালে ধৰক আপোনাৰ বৃহস্পতি কৰ্কটত আছে, শনি মকৰত আছে, পৰস্পৰে দৃষ্টি দিলে বা দেখা পাব, তেতিয়াহ'লে আপোনাৰ কি হ'ব, কৰ্কটত বৃহস্পতি তুংগী, শনি স্বক্ষেত্ৰী হয়, আনফালে নকৰে। ঠিক এনেকুৱা যেতিয়া আহি থাকিব, তেনেহ'লে সেইবিলাক জাতক জাতিকাৰৰ উত্তম ফল, সিংহাসন যোগৰ ওচৰা ওচৰি ফল পায়। সেইকাৰণে এক কোৱা আছে ক্ষেত্ৰ সিংহাসন যোগ। আনফালে কোৱা আছে যে দ্বিতীয় পতি, আনফালে এটা কোৱা আছে যদি দশমপতি, চাব এইটো কিন্তু মনত ৰাখিব, দশমপতি মানে কেন্দ্ৰপতি। আমিতো কৈছোঁ যে আমাৰ লগ্ন হওক চতুৰ্থ, সপ্তম বা দশম স্থান কেন্দ্ৰস্থান, গতিকে দশমপতি মানে এইটোও কেন্দ্ৰস্থান বা কেন্দ্ৰপতি। এই দশমপতি যদি আপোনাৰ
যদি আপোনাৰ কি হয় দশমপতি যদি আপোনাৰ আন কেন্দ্ৰস্থানত থাকে, দশম স্থানত থাকিলেতো ভালেই, সেইটো হ'ব নালাগে। দশমপতি দশমত থকা মানে কৰ্মস্থানত কৰ্মপতি থকা মানে আপোনাৰ শুভ খোলা বুলি। তাৰ বাহিৰেও যদি আপোনাৰ কেন্দ্ৰত থাকে, কেন্দ্ৰ মানে যদি সেই দশমপতি যদি লগ্নত থাকে আহি পেলাই, যদি সেই দশমপতি যদি আপোনাৰ চতুৰ্থ স্থানত থাকে, সেই দশমপতি যদি সপ্তম স্থানত থাকে, অথবা ত্ৰিকোণ বুলি কোৱাৰ লগে লগে পঞ্চম আৰু নৱম, হয় আপোনাৰ পঞ্চম স্থানত থকা কৰ্মস্থানৰ অধিপতি যদি পঞ্চমত থাকে অথবা নৱমত থাকে, তেতিয়াও ক্ষেত্ৰ সিংহাসন যোগ হয়। গতিকে তাৰ ফল প্ৰায় অনুৰূপ হৈ থাকে। ক্ষেত্ৰ সিংহাসনৰ অলপ কম হ'ব পাৰে, কিন্তু প্ৰায় অনুৰূপীয় হৈ থাকে। ধৰক ইয়াত আপোনাৰ হয়তো আপোনাৰ ৰাষ্ট্ৰীয় ক্ষমতা নাপাব পাৰে, কিন্তু আপোনাৰ যান বাহন পাই যাব পাৰে, আপোনাৰ গাড়ী মটৰ থাকিব, যাৰ ভাল ঘৰ থাকিব, ঠিক এনেকুৱা কথা। গতিকে ক্ষেত্ৰ সিংহাসন যোগ কৈ দিলোঁ। আৰু দ্বিতীয় কথা হ'ল কি, কোনোবাই এজনে মোক প্ৰশ্ন কৰিছিল, কৈ দিছোঁ মই, যে কৈছে যে ছাৰ মোৰ কি যোগ আছিল, ত্ৰিসিংহাসন যোগ। চাব, ত্ৰিসিংহাসন যোগ মোৰ কুণ্ডত ত্ৰিসিংহাসন যোগ লেখাই আছে। একচুৱেলি ত্ৰিসিংহাসন যোগ কোনোবাই লিখিব পাৰে, কিন্তু আচলতে ত্ৰিসিংহাসন যোগ যদি হয়, মই কিন্তু সাধ্য নাই। মই খোলা খুলি কৈ দিছোঁ, মই প্ৰায় কিন্তু ক্ষেত্ৰ সিংহাসন মোৰ ধাৰণা হয়তো কোনোবা অজস্ৰ গ্ৰন্থ জ্যোতিষশাস্ত্ৰ অপাৰ, গতিকে কোনোবা এখন যথেষ্ট থাকে, কোনোবাই হয়তো বেলেগ এটা নামত সন্নিৱিষ্ট কৰিছে, নিশ্চয় এইটো কথাই কৈছে। এই যে ত্ৰিসিংহাসন যোগ কৈছে, আপোনাৰ কুণ্ডলীত এই ক্ষেত্ৰ সিংহাসন যোগটোকে ত্ৰিসিংহাসন যোগ নিশ্চয় কৰিছে, হয়তো কোনোবা গ্ৰন্থত থাকিব পাৰে, মই এইটো অস্বীকাৰ নকৰোঁ, মোৰ চকুত পৰা নাই। মোৰ ধাৰণা সেইটোৱে, কাৰণ মইতো কৈছোঁৱে অজস্ৰ গ্ৰন্থ জ্যোতিষৰ নামত, কোনে কি হিচাপত লয়, কোনে কি চায়, সেইটো লুক আউট নহয়। তৰে মাজেৰে কিছু কথা গম পোৱা যায়, নিশ্চয় যেতিয়া কৈছে যে ত্ৰিসিংহাসন যোগ কৈছে, ত্ৰিসিংহাসন যোগ, ত্ৰিটো অহা মানে মই ধাৰণা কৰিছোঁ এইটো আপোনাৰ নিশ্চয় আপোনাৰ দশমপতি গ্ৰহ আপোনাৰ হয় পঞ্চমত আছে, নহয় আপোনাৰ নৱমত আছে। যদি দশমপতি গ্ৰহ যদি পঞ্চমত অথবা নৱমত আছে, ত্ৰিকোণ মই কৈছোঁ হয় কেন্দ্ৰস্থানত, নহয় ত্ৰিকোণ মানে এইকেইটা পঞ্চমৰ নৱম স্থান। গতিকে কুণ্ডলীখনত আপোনাৰ ত্ৰিসিংহাসন যোগ নিশ্চয় এইটোকে সূচাই থৈ দিছে। হয়তো ক'লে যে কোনোবা গ্ৰন্থত লেখা থাকিব পাৰে। যিমানটো ধাৰণা, এইটো আপোনাৰ দশমপতি গ্ৰহ হয় পঞ্চম স্থানত আছে, আপুনি চাই ল'ব, নহয় আপোনাৰ নৱম স্থানত আছে লগ্ন সাপেক্ষে। ক্লিয়াৰ? গতিকে শুভযোগ কৈ দিলোঁ। সিংহাসন যোগৰ সমতুল্যই মোটামুটি অলপ ইফাল সিফাল হ'ব, ভাল ফলেই পাব। এইবিলাক সৌভাগ্য যোগ বুলি কোৱা হয়। গতিকে আজিলৈ ইমানেই এৰিছোঁ, বেছি দীঘল নকৰোঁ, ক'লে কৈ থকা যায়। গতিকে এনেকুৱাকৈ আৰু কিছুমান যোগৰ কথা মই ক'ম আপোনালোকক, আপোনালোকে পাই থাকিব মাজে মাজে। মই এতিয়া কিছু যোগৰ কথা আলোচনা কৰিছোঁ, গতিকে যিহেতু সৌভাগ্য যোগ বুলি কোৱা হয় এইবিলাক, কুণ্ডলী এখন থাকিল হয় আপোনাৰ ক্ষেত্ৰ সিংহাসনে যোগ হওক বা আপোনাৰ সিংহাসনে যোগ হওক। গতিকে কোনোবাই আৰু কৈছে যে আপোনাৰ চন্দ্ৰপ্ৰভা যোগ ভাল যোগ, চন্দ্ৰপ্ৰভা যোগ সেইটো ভাল যোগ আপোনাৰ। আৰু এটা মই কথা কৈ দিওঁ আপোনালোকক, এই যিটো মই কৈ দিলোঁ, চাব কৈছোঁ যেতিয়া ক্ষেত্ৰ সিংহাসন যোগত মই কৈছিলোঁ যে বৃহস্পতি আৰু শনি যদি পৰস্পৰৰ দৃষ্টি বিনিময় কৰে বা পৰস্পৰৰ দেখা দেখি হয়, তেতিয়াহ'লে এইটো হয়। আনফালেতো ক'লোৱে দশমপতি যদি এনেকুৱাকৈ বা আপোনাৰ কেন্দ্ৰস্থানত বা আনফালে কিন্তু এটা যোগ হয়, আপোনাক কৈছোঁ যদি আপোনাৰ বৃহস্পতি আৰু শনি যদি একেলগে একে স্থানত থাকে, কিন্তু নিচস্ত হ'ব নালাগিব, এটা গ্ৰহ যদি থাকে তেনেহ'লে তাক কোৱা হয় গুৰু চৌৰি যোগ। এই যোগটোও কিন্তু ভাল যোগ। বহুতে আৰু ভাবে শনি লগ হ'ল গুৰুৰ লগত, এই আপোনাৰ একদম দশাকাল বেয়া হ'ব, নহয় ভাল হ'ব।
নামে গুৰু চৰিছ। গতিকে সেইটো মনত ৰাখিব যে শনি আৰু বৃহস্পতি যদি একটা ৰাশিত থাকে, অৰ্থাৎ কোনো এটা গ্ৰহই আপোনাৰ নিচস্ত হ'ব নালাগে। ইয়াৰ ভিতৰত কথা আছে, তাৰ অৰ্থাৎ কি ক'ব গৈছোঁ যে তুলা ৰাশিত যদি হৈ যায় তেতিয়াহ'লে কাৰেকশ্যন, যদি আপোনাৰ মেঘ ৰাশিত হয় শনি নিচস্ত হৈ থাকিব। আপোনাক কৈছিলোঁ বৃহস্পতি যদি আপোনাৰ মকৰত থাকে নিচস্ত হৈ থাকিব, তেতিয়া ফলটো আপোনাৰ যিমান প্ৰাপ্য আছিল গুৰুচৰি যুগত তাৰ ফলটো কম হ'ব, অলপ কম হ'ব, মিশ্ৰ ফল পাব। কিন্তু বাকীত থাকিলে ভাল ফল পাব। সেইকাৰণে আপোনালোকে ভয় খাব নালাগে। যদি শনি আকৌ বৃহস্পতি একেলগে থাকে, একেলগে দৃষ্টি দিলেতো আপোনালোকে গমেই পালে ক্ষেত্ৰ সিংহাসন যোগ, সিংহাসন যোগৰ প্ৰায় সমতুল্য। আনফালে এইটো গমেই পালে যে এইটো ভাল। গতিকে দিছোঁ অকণমান এইবিলাক বিচাৰটো ইমান সহজ কথা নহয়, তথাপিতো যিখিনি পাৰোঁ নিজৰ সামৰ্থ্য অনুযায়ী কৈছোঁ আপোনালোকক। নিশ্চয় উপকাৰ হ'ব, উপকৃত হ'ব। আপোনালোকে নিজে নিজে কিছু কথা গম পাব। আৰু কিছুমান কথা আপোনালোকক যেনেকৈ সুধে সেইবিলাক যেনেকুৱা কথা ক'ব পৰা বিষয় নাথাকে, সেইবিলাক নিজে অধ্যয়ন কৰিব লাগিব। অনুশীলন, যাকৈ অনুশীলন অধ্যয়ন এইবিলাক কিছু কথা আপোনালোকে ধৰিব পাৰিব। কিছুমান বিষয়বস্তু প্ৰশ্ন কৰি দিলে সেইটো হয়তো জানিব গাব পাৰে, হয়তো কোনোবা আমাৰ অসমীয়া মানুহৰ স্বভাৱ, মই নকওঁ, চাওঁ দেচোন কিমান জানে, ঠিক এই ধৰণৰ হ'ব পাৰে। কাৰণ মইতো কৈছোঁ যে মই সমালোচনা কৰি লাভ নাই, মই মোৰ নিজৰ গতিত চলি থকা মানুহ। এৰিছোঁ, সকলোৰে মংগল হওক। মই আপোনালোকৰ ভালৰ কাৰণেই কৰি আছোঁ, মোৰ ব্যক্তিগত স্বাৰ্থৰ লগত জড়িত নহয় এইবিলাক। মোৰ এটা কথা হ'ল মানুহ যাতে কিছু হৈ, এই যে মই ক'লোঁ আপোনাক এইমাত্ৰ ক'লোঁ, ইয়াৰ অৰ্থটো কৈ দিলোঁ। চাওক, বহুত কৈ দিব আপোনাক। শনি আকৌ যদি বৃহস্পতি লগত আছে, বাবা তোমাৰ একদম বেয়া, এই শনিৰ দশা কালত তোমাৰ একদম খাই পেলাব। ওলাই পেলাই ভাল হ'ব পাৰে কেতিয়া, এই যি গ'ল নিচস্ত হৈ থাকে। তাৰ বাহিৰে শনি আৰু যদি বৃহস্পতি একেলগে থাকে গুৰু চৌৰি যোগ হয়, অতি উত্তম যোগ। কৈ থলোঁ। এৰিছোঁ, ভালে দেখক।